বৰপেটা চহৰত চুৰিকাণ্ড ঘৰত কোনো নথকাৰ সুযোগত লুটিলে চোৰে লৈ গ'ল নগদ ধন আৰু সোণ ৰূপৰ অলংকাৰ বৰপেটা চহৰৰ দক্ষিণহাটীৰ বিমল নায়কৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড শনিবাৰে বঙাইগাঁৱলৈ গৈছিল পৰিয়ালৰ সকলো সদস্য নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ পাছফালে দুৱাৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰে ঘৰৰ ভিতৰত দেওবাৰে দিনত চুবুৰীয়াই ঘৰৰ দুৱাৰখন খোল খাই থকা দেখি পৰিয়ালক ফোন কৰি খবৰ দিয়াত পৰিয়ালৰ লোক আহি বৰপেটা ৰোড আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে উল্লেখযোগ্য যে বৰপেটাত সঘনাই সংঘটিত হৈ আছে চুৰিকাণ্ড সঘনাই ঘটি থকা চুৰিকাণ্ডক লৈ উদ্বিগ্ন হৈ পৰিছে বৰপেটাবাসী মানে মই বঙাইগাঁৱত গৈছিলো ছোৱালীটোৰ অকস্মাতে যাব লগা হ'ল গতিকে এওঁৰ লগত মই আগদিনা গ'লো পিছদিনা এওঁ গুচি গ'ল অসুখৰ কাৰণে কিন্তু কালি কি হ'ল ঘৰটো আমি এৰি গুচি গ'লো যোৱাৰ পিছত ৰাতিপুৱা গম পালো আমাৰ ওচৰৰ মনোৰঞ্জন দাসে ফোন কৰিছে যে মামী পিছফালৰ হেৰি মানে কি দৰ্জা ভাঙি ভিতৰত মানুহ সোমাইছে তেতিয়া তেওঁলোকে আহি চালা চাই যে দেখা পাই একদম চাৰিওফালে বস্তুবিলাক সিঁচৰিত হৈ পৰি আছে মোৰ গডৰেজত থকা সোণ ৰূপ নগদ টকা আছিল আটাইখিনি লৈ গৈছে সোণ ধৰা 2 তোলামান আছিল নগদ ধন আছিল 30,000 টকা আছিল আৰু টেকেলিত জমা কৰা পইচা আছিল 10,000 মান সেইখিনিও নিছে ৰূপৰ কইন্স আছিল আমাৰ এওঁলোক তাৰমানে পুৰণৰ মানুহ অলপমান গতিকে তেওঁলোকৰ সেই মানে হেৰি আছিল আৰু ৰূপৰ কইন্স কেইটামান আছিল কেইটাও লৈ গৈছে আগফালেদি সোমাই তলা ভাঙি সোমাইছে পিছফালেদি ওলাই গৈছে মানে গোটেইখিনি কৰি আৰু তলাটো ভাঙছে ৰদ এডালেদি ভাঙছে আৰু ভিতৰত এইখিনি আলমাৰি চালমাৰি মানে যত যি আছে কাপোৰ কানি চব চেদেলি ভেদেলি কাপোৰ কিনিছে মই চোৱা নাই চেদেলি ভেদেলি সি পৰিহে আছে মানে আহি পাইছো মাত্ৰ মন চন বেয়া লাগছে চাব সুবিধা পোৱা নাই ৰাতিপুৱা 10টামান বজাত গম পাইছো দৌৰা সুৰাকৈ আমি আহিলো আহি এওঁলোকে মানে ওচৰ পাজৰৰ মানুহখিনি আছে তেওঁলোকে কৈছে যে আপোনালোকৰ ঘৰত মানে চেদেলি ভেদেলি হৈ আছে বস্তুবিলাক চুৰ হৈছে আমি আৰু ল'ৰাটোৰ লগত কিন্তু আমি দৌৰা সুৰাকৈ গুচি আহিলো আৰক্ষীক অৱগত কৰিছিলো তেওঁলোকে চাইছে গোটেইখিনি এতিয়া আহিছে এতিয়া এনেকুৱা হাতীৰ মাজত যদি এনেকুৱা হয় চাৰিওফালে মানুহ আৰু আমাৰ এইখিনি যে চুৰ হ'ব মই মানে ভাবাই নাই কথাটো এনেকুৱা ঘটনা হোৱা নাই হাতীখনৰ মাজত আমি প্ৰথম হৈছে আমাৰ তাতে মানুহখিনি গোটেই মানে চোৱা চিতা কৰে আৰু সিহঁতে কিন্তু কি হ'ল নাজানো আৰু ৰাস্তাইদিতো আৰু অসংখ্য মানুহ যায় আমি যোৱাটো কেনেকৈ গম পালে মাত্ৰ এৰাতিৰ ভিতৰতে ইমানখিনি ঘটনা হৈ গৈছে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম